জুলি বিহু ভাত খাইছ তহঁতে সেই কিবা লাগিব নেকি লাগে যদি মই দি লওঁ মই মানে আমাৰ গোটা মিটিং আছে যে তালৈ যাব লাগে আকৌ দেৰি হৈছে সেইকাৰণে এতিয়া যাওঁ বুলি ভাবিছোঁ কিবা লাগিলে নহ'লে তহঁতে নিজে লৈ ল'বি দেই মই যাওঁ নাই নাই মাহী মোৰ এইখিনি হৈ যাব দেই মই ইমানকৈ খাব নোৱাৰোঁ আৰু এনেও ৰাতিপুৱা মই ঘৰতো বেলেগ কিবাহে খোৱা হয় ভাত খোৱা অভ্যাস নাই যে সেইকাৰণে এতিয়া ইয়াত বনাই দিছে কাৰণে অলপ খাইছোঁ আৰু ইমানকৈ নোৱাৰোঁ মই আপুনি যাওক কাম আছে নহয় হয় নেকি বিহু মই আকৌ নাজানো নহয় আমাৰ আকৌ ইয়াত যে সেই ভাতেই খোৱা হয় ৰাতিপুৱাতে সেইকাৰণে মই ভাতেই বনাই দিলোঁ আকৌ নহ'লে বেলেগ কিবা এটা বনালোঁ হয় বাৰু হ'ব তেতিয়াহ'লে তুমি খোৱা দেই জুলি খাই থাক দেই তহঁতি কিবা লাগিলেও তই লৈ ল'বি ইয়াতে আছে নহয় মই যাওঁ মানে এইজনী মাতি আছে নহয় দেৰি হ'লে আকৌ দিগদাৰী হ'ব মিটিং আৰম্ভ হৈ যাব যে কি ক'লে একো গমেই নাপাওঁ সেইকাৰণে যাওঁ দেই হ'ব মাহী যোৱা তুমি আমি খাম বাৰু লাগিলে লৈ ল'ম তুমি যোৱা বিহু তোৰ চাগে ইয়াত সোমাই আমনি লাগিছে ন এটা কাম কৰিম আমাৰ ইয়াতে আপা এজনী আছে মই মানে ইয়ালৈ আহিলে তালৈ কেতিয়াবা যোৱা হয় আৰু আপাই চাগে মই আহিছোঁ বুলি গম নাই পোৱা এনেই এপাক গৈ আহিম দেই তাৰপৰা ফুৰি অহাও হ'ব তাতে চাহ তাহ অলপ খাই আহিম আকৌ এতিয়া ভাতকেইটা সোনকালে খাই আৰু কিবা লাগিলে কবি নালাগে মই ক'লোৱেচোন নালাগে বুলি এনেও ঘৰত মই এইবোৰ ব্ৰেড চেড কিবাহে খোৱা হয় কেতিয়াবা ৰুটি খাওঁ আৰু এইবোৰ ভাত যে মই ৰাতিপুৱা নাখাওঁৱে মন নাযায় একো খাবলৈ নোৱাৰোৱেই এতিয়া মাহী ইমান কষ্ট কৰি বনাই দিছে যে সেইকাৰণে অকণমান খাবলৈ লৈছোঁ মোক আৰু একো নালাগে তোক লাগে যদি তই নিজে লৈ লৈ খাই থাক পাই আৰু কোন নাপানো য'ৰ তলৈ নাযাওঁ দেই সেইদিনা দেখিছ নহয় কি হ'ল সেইকাৰণে মই যাৰ তাৰ ঘৰলৈ যাবলৈ ভয়ে লগা হৈছে আৰু আপা মানে তোৰ নিজৰ আপা নেকি বাৰু যাব পাৰি একো নাই বেছি দেৰি কাৰণে নাযাওঁ খালি দেই অলপ টাইমৰ কাৰণেহে যাম আৰু ইমান খজুৱাইছে জুলি কি হ'ল বাৰু কচোন মোৰ মূৰটো যে ইমান খজুৱাইছে একদম খজুৱাই শান্তি পোৱা নাই মানে একদম কিটকিটকৈ কামুৰিছে কিবা খজুৱাইছে মানে কেনেকুৱা লাগিছে কালিৰ পৰাটো ঠিকেই আছিলে মোৰ লাগিছে গাঁৱত গোটেই ধূলি ধূলা নাই জানো এইবোৰ চাগে ধূলি ধূলা মানে মূৰত সোমাই পিনে গোটেই মূৰটো লেতেৰা হৈ গ'ল যে একদম খজুতি হৈছে আৰু চুলিখিনি আজি ধুব লাগিব পাই জুলি নহ'লে মই চুলিখিনি ধুয়ে লওঁ নেকি তাৰপিছত এই আপানে কোন আছে সিহঁতৰ ঘৰলৈ যাম একদম এনেকৈ খজাই থাকিবলৈ ভাল নালাগে নহয় উফি চুফি হৈছে নেকি নাজানো আৰু দেই এইবোৰ লেতেৰা চেতেৰা পাই পিনে ধুই ল'লেহে চাগে অকণমান খজুতিটো দেখিলে তেনেকুৱা লগা নাই আৰু তোৰ মূৰতনো উফি থাকিব দে তোৰ মূৰতচোন মই কেতিয়া উফি দেখিয়ে পোৱা নাই তই যিমানহে কেয়াৰ লওঁ চুলি ইমান ধুনীয়াকৈ একদম থৈ দিয় উফি চুফিটো দূৰৰে কথা মোৰ লাগিছে ইয়াত আহি লেতেৰা পেতেৰা হ'বও পাৰে ক'ব নোৱাৰি কিন্তু তই যেনেকৈ খজুৱাই আছ নহয় কেনেবাকৈ ওকণি চুকণি লগা নাইতো বিহু বিহু তোৰ মোৰ ওকণি আছিলে নেকি বাৰু তই যেনেকৈ খজুৱাইছ দেখাতো তেনেকুৱাই লাগিছে ওকণি থকা নিচিনা যা মূৰটো ধুই যদি ধুই লগে নহ'লে এটা কাম কৰ এতিয়া যদি ধুই লওঁ তেতিয়া আকৌ ধূলি চুলি লাগি পিনে চুলিখিনি লেতেৰাহে হ'ব নহ'লে আগতে গৈ আহোঁ ব'ল আহি পিনে তাৰপিছত ধুই দিবি আৰু ওলাই নাযাওঁ তেতিয়া শুকায়ো যাব বুজিলি কি জুলি ওকণি নাই জুলি মোৰ আকৌ ওকণি ক'ৰ পৰা আহিব ন মোৰ মূৰৰ ওকণিটো বাদেই দে তইচোন এতিয়া ক'লি উফিও অকণমান দেখিবলৈ নাপাওঁ বুলি তেতিয়াহ'লে ওকণিখিনি মোৰ মূৰত ক'ৰ পৰা থাকিব আকৌ নাই মোৰ যে ওকণি আজিলৈকে লাগিয়ে পোৱা নাই পাই আগত সেই স্কুল কলেজত পঢ়ি থাকোঁতে লাগিছিলে আৰু এতিয়া যে ওকণি সঁচালেও বিচাৰি নাপাওঁ দেই যিটি কথাবোৰ কৈ থাকিম মোক কিবা ইমান লেতেৰি বুলি ভাবিছে নি ওকণি লৈ ঘূৰি ফুৰিম যেনেকৈ নাজানো আৰু লেতেৰা হৈছে কাৰণে খজাইছে গোটেই দেখা নাই জানো গাঁৱৰ ৰাস্তাবোৰ সেই ধূলি বালি গোটেই আছে সেইবোৰ লাগিয়ে লেতেৰা হৈছে বাৰু হ'ব দে ব'ল গৈ আহোঁ আগে ঠিকেই কৈছ এতিয়া ধুই মেলি গ'লে মানে ঠিক থাকিব ধূলি চুলি আকৌ গোটেই বেছিহে লেতেৰা হ'ব সেইকাৰণে আহিয়ে ধুম আৰু নাজানো আৰু তেতিয়াহ'লে দেই বিহু ক'ব নোৱাৰিতো ওকণি লাগিবও পাৰে ন এতিয়া ইয়াত অহা হৈছে আকৌ কেনেবাকৈ চাগে ওকণি চুকণি লাগিছে বাৰু হ'ব দে ব'ল গৈ আহোঁ তাৰপিছত আহি কি কৰোঁ কৰি থাকিবি কি কৰি আছিলেনো ভালনে আপোনাৰ মই আপোনাৰ খবৰ এটা লওঁ বুলি আহিলোঁ আকৌ এই মাহী ঘৰলৈ সেইদিনাই আহিলোঁ আজি 3 দিনমান হ'ব হৈছে পটককৈ আপোনাৰ কথা মনত পৰিলে আকৌ তাৰপিছত ভাবিলোঁ এপাক গৈ পিনে আপাৰ খবৰ এটাকে লৈ আহোঁ তাত থাকি কি কৰিম মাহীও মানে গোটৰ মিটিং নে কি আছে বোলে তালৈ গ'ল সেইকাৰণে ভাবিলোঁ ইয়ালৈকে গুচি আহোঁ মাহী এইজনী মোৰ লগৰ হয় দেই পিহু আমি একেলগে পঢ়া তাইকো এবাৰ লৈ আহিলোঁ ইয়ালৈ আহিলে মই আকৌ তই ইয়ালৈ অহা গমেই নাপাওঁ নহয় মাহীৰ ঘৰলৈ আহি আছহি আজি ইমান দিন হৈ গ'ল তই আজিহে মনত পৰিলে নে তোৰ আপালৈ মইনো কি কৰিম আৰু অকলে আছোঁ এই ঘৰৰ কামবোৰকে কৰি থকা হৈছে আৰু ঘৰ দুৱাৰ চাফ চিকুণ কৰা বেলেগনো আৰু কি কৰিম পিছে মোৰ ভালেই দেই তোৰ ভাল নে বেয়া আৰু মা নাহিলে নেকি তই অকলে আহিলি নেকি লগৰজনীৰ লগতে মা হ'লে ভাল আছিলে আকৌ নাই আপা মা নাহিলে মানে মাৰ সময়ে নাই নহয় আহিবলৈ আকৌ মাও যদি গুচি আহে ঘৰত কোনো মানুহ নাথাকিব যে ঘৰতো মানুহ এজনী লাগে নহয় সেইকাৰণে মা নাহোঁ বুলি ক'লে মোৰ আকৌ ইমান আহিবলৈ মন গৈ আছিলে সেইটো কাৰণে লগৰজনীক লৈ ইয়ালৈ গুচি আহিলোঁ আৰু এতিয়া 2 দিনমান থাকিম আৰু তাৰপিছত ঘৰলৈ যাব লাগিব ইমান দিনৰ কাৰণেও নোৱাৰি নহয় তাতে মোৰ লগৰজনীকো লৈ আহিছোঁ তাইও আকৌ সেই ঘৰত মাকে ক'ব নহয় সেইকাৰণে সোনকালে যাব লাগিব আৰু ঘৰৰ চবৰে ভালেই বাৰু দেই আপা সেই নহয় আপা সেই নিচাটো নাই নেকি গ'ল মানে ভালেই কৰিলি তই আহিলি নাই সেই নিচাটো এই বজাৰ পৰা আহোঁগৈ বুলি ক'লে আকৌ বজাৰলৈ গ'ল আহিব হৈছে আৰু আহি পাবহি
বাৰু তহঁতে বচোন, মই তহঁতৰ কাৰণে চাহ বনাওঁগে দেই। সেই বাহিৰতে বহনে কতে বহো, বহি থাক, মই চাহ বনাই আনো। ফ্ৰাম ইমান খজুতি হৈছে পাই চুলিখিনি, সেইকাৰণে একদম কিবা জাবৰা নিচিনাহে লাগিছে আৰু খজুৱাই খজুৱাই। কিনো খজুতি লাগিলে ইমান খজুৱাব লাগেনে? উফি হ'লেও বাৰু খজায়, কিন্তু উফি মোৰ মূৰতচোন নাছিলে, ইয়াত আকৌ হঠাৎ ক'ৰ পৰা উফি লাগিব ন? তাতে ধূলি বালি লাগিলেও ইমানো খজুতি নহয় ন? এতিয়া যেনেকৈ একদম কিটকিটাই খজুৱাই আছে, ইমান খজুতি উঠিছে। কেনেবাকৈ জুলিয়ে কোৱা কথাটো নহয়তো, ওকণি লগা নাইতো মূৰত, ক'ব নোৱাৰি নহয়। মাহী ঘৰত অহা হৈছে এতিয়া, মাহী মূৰৰ পৰা মোৰ ওকণি লাগিবও পাৰে ন? তোৰ মূৰত গোটেই ওকণি যে, ইছ ৰাম ইমানবোৰ ওকণি ক'ৰ পৰা আহিলে? সেয়া মই কোৱা নাছিলোঁ তই যেনেকৈ খজুৱাই আছে ওকণি দেখিব লাগিব বুলি, দেখিছ নহয়? অঁ পিছে তোৰ মূৰৰ ওকণি ক'ৰ পৰা লাগিলেনো? তোৰ মূৰতো ওকণি চুকণি একো নাছিলে, মোৰ মূৰতো নাই, তেতিয়াহ'লে ক'ৰ পৰা লাগিলে? ঐ কেনেবাকৈ মাহী মূৰৰ ওকণি আছে নেকি? ৰাম তোৰ সেইকাৰণে ইমান খজুতি হৈ আছিলে। এতিয়া যে মাহী ঘৰলৈ গৈ পিনে ঘন ফুনি আছে যদি চুলিখিনি ফুনিয়ে দিবি, ওকণিবোৰ তেতিয়া অকণ পাতল হৈ যাব, আৰু ধুই দিবি। মাহী মূৰৰ পৰা নালাগে আৰু কাৰ মূৰৰ পৰা লাগিবনো? তোৰ মূৰতো ওকণি নাই বুলি মই ভালকৈ জানো, আৰু মোৰতো নাছিলে। এতিয়া সেই মাহী ঘৰলৈ অহাৰ পিছৰ পৰাহে এতিয়া আজি ইমান খজুতি হৈছে, তাৰমানে তোৰ মাহী মূৰতে ওকণি আছে। চাচোন ইয়াত আহি পিনে মোৰ ওকণিখন লাগিলে চুলিত, এতিয়া ইমানবোৰ ওকণি মই কেনেকৈ আঁতৰাম? ইমান খজুৱাইছে নহয়, একদম অশান্তি পাই গৈছোঁ দেই। আৰু জুলি বল গৈ পিনে সোনকালে ফনিয়াই লওঁগৈ, আৰু মই ধুই মেলি দিওঁ, তেতিয়া অকণমান মানে কম হ'ব। আৰু যে আজি মই সেই মাহী ওচৰত থাকিবলৈ নাই, ইমান ওকণি লৈ আছেনে মাহীয়ে, সেইকাৰণে মোৰ মূৰত বগাবলৈ পাইছে আকৌ, খংহে উঠিছে আৰু এতিয়া। এজনী মূৰত ইমান ওকণি যে, ঐ জুলি তোৰ লগৰজনী মূৰত ইমান ওকণি আছেনে? যেনেকৈ লেউলেকৈ বগাই আছে অ', দেখি কিবা লাগিছে। চাম এতিয়া মোৰ মূৰত নুঠিলেহে আছে আৰু দেই। অ' মাজনী তুমি চুলিখিনি অকণমান ধুই মেলি ফুনে চুনে দিব লাগে আকৌ, ইমান ওকণি হৈছে। কেনেকৈ বাৰু লৈছা এনেকৈ ইমান ওকণি আছে মূৰত, খজুতি নহয়নে? চাহ মোৰ যে দেখিয়ে এতিয়া মাথাটো মোৰে খজুতি লাগিছে পাই, নালাগিলেই হয় আৰু তোমাৰ পৰা ওকণিবোৰ মোৰ মূৰত। নাই আপা, মোৰ মূৰত ওকণি ক'ৰ পৰা থাকিবনো? মোৰ মূৰত ওকণিটো বাদেই দিয়ক, উফি অকণমানো বিচাৰি নাপায় আপুনি। মই চুলি ইমান কেয়াৰ লওঁ আৰু ওকণি ক'ৰ পৰা থাকিব? এই হেৰি ইয়ালৈ আহিলোঁ যে, জুলিৰ মাহীয়েকৰ মূৰত আছে চাগে ওকণি, সেইকাৰণে মোৰ মূৰতো লাগিলে আকৌ এইকেইদিন। ইমান দিনে একো ওকণি চুকণি নাই, আৰু এতিয়া আজিৰ পৰা খজুতি ষ্টাৰ্ট হৈছে। ইমান খজুৱাই আছে, এতিয়াহে গম পালোঁ আকৌ। ওকণিৰ পৰা লাগি থাকিলে নখজুৱাই কি হ'ব? এতিয়া গৈ পিনে ফুনিয়ে দিব লাগিব আৰু ধুইও দিব লাগিব চেম্পু দি, তেতিয়া যাতে অকণমান ওকণিবোৰ কম হৈ যায়। ইমান খজুৱাই আছে, কিমান অশান্তি পাইছোঁ মই সঁচাকৈ দেই। জুলি তোৰ মাহী কবিচোন চুলিখিনি অকণমান ভালকৈ ফুনিয়াই মেলি ওকণিবোৰ কম কৰিবলৈ, কেনেকুৱা থাকে বাৰু ইমান ওকণি লৈ? বিহু হ'ব খং নকৰিবিচোন, ইয়াত আহিলি কাৰণে লাগিলে, এতিয়া ঘৰলৈ গৈ পিনে ভালকৈ হেৰি কৰিবি, চব আঁতৰি যাব। আৰু মইনো কি জানো মাহীৰ মূৰত যে ওকণি আছে বুলি, মই নাজানো নহয়। তেনেকৈ বুলি জনা হ'লে যে একদম মানে মই বেলেগে হেৰি কৰিলোঁ হ'লে, নাজানো কাৰণেহে এতিয়া। হ'ব দে ব'ল নহ'লে যাওঁ আমি, গৈ পিনে তই চুলিখিনি ধুই দিবি চেম্পু দি, তেতিয়া ধুই দিলে মানে অলপ পাতল হৈ যাব, তাৰপিছত ফুনিয়াই দিবি। মই অকণমান চায়ো দিম বাৰু দেই, খং চং নকৰিবি। মই নাজানো নহয়, এতিয়া জনা হ'লনো কেলৈ মই তেনেকুৱা কৰিম আকৌ, জানি বুজি কৰা নিচিনাকৈ। মাহীকো আজি ক'ব লাগিব দেই, কেনেকৈনো ওকণি সোপা লৈ পিনে তেনেকৈ থাকে, ফুনিয়াই ল'বলৈ ক'ব লাগিব। অ' বা আমি গৈ থাকোঁ দেই, বেচেৰীজনী খজুতিত থাকিবলৈ পৰা নাই, অকণমান ধুই মেলি হ'ব যা তাই বেচেৰীজনী সঁচাকৈ দেই খজুতি একদম থাকিবলৈ পৰা নাই। যা সেই যোৱা দেই বিহু, গৈ পিনে চুলিখিনি ধুই দিয়াকৈ যোৱা, অকণমান ভাল লাগিব।